খবৰ ৰাজ্যত এতিয়া আবতৰীয়া বান আৰু তাৰ মাজতে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিদ্যুৎ উপভোক্তা নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে গতিকে সদৌ অসম ছাত্ৰ সন্থাই এনেদৰে এতিয়া শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বানপানীৰ মাজতে ৰাজপথ অৱৰোধ কৰি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে প্ৰতিকূল বতৰৰ মাজতে ৰাজপথলৈ ওলাই আহিছে এতিয়া আসুৱে সাব্যস্ত কৰিছে প্ৰতিবাদ বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া আসুৱে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু উৎকট গৰমত সঘনে লোড শেডিঙে জ্বলা কলা খুৱাইছে এতিয়া সৰ্বসাধাৰণ ৰাইজক আৰু এজাক সামান্য বতাহ বৰষুণতে ঘণ্টা দিয়ে সময় কাটি ৰখা হৈছে বিদ্যুৎ যোগান আৰু ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন কৰা কাৰ্যই সমস্যাত পেলাইছে এতিয়া বিদ্যুৎ উপভোক্তাক যাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ফলত অতিষ্ঠ হৈ বৃহস্পতিবাৰে ৰাজ্যৰ চৌদিশে আসুৱে সাব্যস্ত কৰে প্ৰতিবাদ আৰু শক্তি মন্ত্ৰী নন্দিতা গাৰ্লুছাৰ পুত্তলিকা দাহ কৰি আসুৱে কৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে সাব্যস্ত কৰাৰ পৰা দেখিবলৈ পোৱা গৈছে প্ৰতিকূল বতৰৰ মাজতে ৰাজপথলৈ ওলাই আহিছে এনেদৰে সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্যৰ বিভিন্ন জিলাত এনেদৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি প্ৰতিবাদৰ কিছু দৃশ্যাংশ দেখাইছো ৰাজপথলৈ ওলাই আহিছে আসু শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিকৃতি দাহ কৰা পৰিলক্ষিত হৈছে বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী আৰু শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰিছে আৰু তাৰ পাছতে সাব্যস্ত কৰিছে প্ৰতিবাদ অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে সৌবুজাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে একাংশ সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আমি সেই প্ৰতিবাদৰ দৃশ্যাংশ দেখাইছো ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে লগতে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লুছাৰ প্ৰতিকৃতি দাহ কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বিদ্যুতৰ মাচুল আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত শক্তি বিভাগৰ এই প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ ধেমাজি লখিমপুৰ নগাঁও যোৰহাট ইত্যাদি বিভিন্ন জিলাত সাব্যস্ত কৰিছে প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাই এনেদৰে বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যত প্ৰতিকূল বতৰৰ মাজতে এনেদৰে আবতৰীয়া বানত এতিয়া বিস্তৰ ক্ষতিসাধন হৈছে লগতে বিদ্যুৎ যোগান ব্যাহত হৈছে বিদ্যুৎ কৰ্তন কৰা হৈছে লোড শেডিং গৰমৰ ফলত এনেদৰে সঘন লোড শেডিং লগতে বিদ্যুতৰ অস্বাভাৱিক মাচুল বৃদ্ধি গতিকে ইত্যাদি ক্ষেত্ৰত অতিষ্ঠ হৈ এইসকল লোকে এতিয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে কিছু মন্তব্য আছে প্ৰতিবাদকাৰী আমি প্ৰতিবাদকাৰীৰ মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম শিৱসাগৰ 20টা স্থানৰ লগতে আজি শিৱসাগৰ নগৰৰ মাজমজিয়াত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰাজ্যৰ বিদ্যুৎ বিভাগৰ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত আজি আমি শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰিছোঁ ৰাজ্য চৰকাৰখনে বাৰম্বাৰ আমাৰ ৰাইজৰ ওপৰত যি অত্যাচাৰ চলাইছে শক্তি বিভাগৰ যি লোড শেডিং হওক বা এই উৎকট গৰমৰ দিনতো লোড শেডিঙেই হওক বা প্ৰিপেইড মিটাৰৰ জৰিয়তে ৰাইজক যি মাধমাৰ ঘূৰাইছে তাৰ প্ৰতিবাদত আজি আমি শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰিছোঁ সদায় প্ৰত্যেক দিনাই ৰাইজক যি মাধমাৰ ঘূৰাইছে তাৰ পৰা বিৰত থাকক অন্যথা আমি ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ বিৰুদ্ধে তলাবন্ধৰ দৰে কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম বিদ্যুতৰ মাচুল বৃদ্ধিয়ে হওক বা অনিয়মীয়া বিদ্যুৎ যোগান এনেধৰণে জনসাধাৰণক তেওঁলোকে সমস্যাত পেলাইছে অত্যাধিক পৰিমাণৰ মাচুল বৃদ্ধি ঘটাইছে এই বিভাগটোৱে আৰু তেওঁলোকৰ মাচুল বৃদ্ধি ঘটাইছে হয় কিন্তু তেওঁলোকে বিদ্যুৎ যোগানো তেওঁলোকে যিভাগে দিব লাগে তেওঁলোকে নিয়মীয়াভাৱে তেনেধৰণে তেওঁলোকে দিব পৰা নাই তাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থায়ো প্ৰতিকৃতি দাহ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি এই বিভাগটোক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে জনসাধাৰণৰ ঊৰ্ধত গৈ বিদ্যুতৰ মাচুল অত্যাধিক পৰিমাণে বৃদ্ধি কৰি জনসাধাৰণক কোঙা কৰা আপোনালোকে পৰিকল্পনা ৰচনা নকৰিব এনেধৰণৰ কাৰ্যৰ পৰা আপোনালোক বিৰত থাকক অসম চৰকাৰে এই ব্যাগুম বিভাগটো যে আছে তেনেধৰণৰ আমাৰ লগা নাই এই বিভাগটোৱে কেৱল মাত্ৰ জনসাধাৰণৰ পৰা লুণ্ঠন ৰাজ চলাবৰ কাৰণে তেওঁলোকে
জনসাধাৰণৰ পৰা লুণ্ঠন ৰাজ চলাই তেওঁলোকে কমিশ্যন ৰাজৰ এটা অংক কৰি আছে। তাক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে আপোনালোকে বিদ্যুতৰ মাচুল বৃদ্ধি যি ঘটাইছে ইয়াক আপোনালোকে হ্ৰাস কৰক, আপোনালোকে কমাওক আৰু জনসাধাৰণৰ স্বাৰ্থত গৈ আপোনালোকে কাম কৰক। বিদ্যুতৰ সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে আজি সমগ্ৰ অসমৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত অসমৰ বিভিন্ন প্ৰান্তৰ আঞ্চলিক ছাত্ৰ সন্থাসমূহে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সেই মৰ্মে আমি আজি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা আৰু লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ সহযোগত আমি আজি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত নন্দিতা গালুচা শক্তিমন্ত্ৰী প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু অসমৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহৰ ভিতৰত এই বাৰে বাৰে বিদ্যুৎ কৰ্তন কৰি ৰাইজক হাৰাশাস্তি কৰা, বিদ্যুতৰ যি মাচুল সেই মাচুল বৃদ্ধি কৰা এইটো কিন্তু এটা নতুন কথা নহয়। চৰকাৰখনে যেতিয়া পায় তেখেতলোকক ৰাইজক সমালোচনা কৰিব বিচাৰে তেতিয়া পায়, কিন্তু এই বিদ্যুৎ কৰ্তন কৰি বা বিদ্যুতৰ মাচুল বৃদ্ধি কৰি কিন্তু ৰাইজক হাৰাশাস্তি কৰি আহিছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ লগতে বিভিন্ন বিভাগৰ কিন্তু তেখেতলোকক গুৰুত্ববিলাক কমি গৈছে ৰাইজৰ প্ৰতি থকা। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল অসুবিধা হৈছে। এই ক্ষেত্ৰত যি বিদ্যুৎ কৰ্তন কৰি ৰাইজক হাৰাশাস্তি কৰিছে তেনে ক্ষেত্ৰত আমি আজি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অনাগত দিনত যাতে পুনৰ বিদ্যুৎ কৰ্তন নকৰাকৈ তেখেতে বিদ্যুৎ যোগান ধৰিব পাৰে তাৰে আমাৰ আহ্বান থাকিব আৰু যেতিয়ালৈকে তেখেতলোকে বিদ্যুৎ কৰ্তন কৰি হাৰাশাস্তি কৰি থাকিব তেতিয়া পৰ্যন্ত কিন্তু আমাৰ ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকিব। হয়, সদৌ অসম ছাত্ৰ সন্থা আহ্বানত আমি আজি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা আৰু লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থা যৌথ উদ্যোগত বিদ্যুৎ কাৰ্যালয়ত আমি শক্তিমন্ত্ৰী নন্দিতা গালুচাৰ প্ৰতিমূৰ্তি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইয়াৰ ক্ষেত্ৰত এটা কথা বিচাৰিছোঁ, আজি যিহেতু অসমৰ মুখ্যমন্ত্ৰীজনে ওৱান মেন আৰ্মি হ'বলৈ যায়, প্ৰতিটো বিভাগত তেখেতলোকৰ এটা গছৰ মূৰাৰ দৰে মন্ত্ৰী সজাব বিচাৰিছে, একো কাম প্ৰতিটো বিভাগ ব্যৰ্থ হৈছে তেখেতলোকে। এই ক্ষেত্ৰত আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে এই গেলা গৰমত বিদ্যুৎ বিভাগে যি বাৰম্বাৰ বিদ্যুৎক কৰ্তন কৰিছে, কৰ্তন কৰাৰ পিছত ৰাইজৰ মাজত যি হাৰাশাস্তি কৰিছে, এই ক্ষেত্ৰত অতিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীজনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ এই শক্তি বিভাগটো অতি শীঘ্ৰে নাকি লগাবলৈ মই অনুৰোধ জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে আজি সমগ্ৰ অসমৰ বিদ্যুৎ